তো গুড মৰ্নিং গাইজ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ওলাইছোঁ। তো গাড়ীখন ছাৰ্ভিচিং কৰিব হৈ গ'ল। তো বেছিটো চলা নাই, কিন্তু মানে একমাহ হৈ গ'ল। আজি হৈ গ'ল 5 তাৰিখ। তো আগষ্টৰ 5 তাৰিখ, জুলাই 5 তাৰিখে লৈছিলোঁ। তো আজি ছাৰ্ভিচিং কৰিব হ'ল। তো ওলাইছোঁ আৰু 7:30 হৈছে। তো 9টা বজাত পাব দিছে, কিন্তু মানে গাড়ীখন লাহে লাহে চলাই আছোঁ। এতিয়া লাহে লাহে যাম। তো 1.5 ঘণ্টামান লাগিবই চাগে যাওঁতে। এনেই নৰ্মেলি 1 ঘণ্টা লাগে। তো 1.5 ঘণ্টা 2 ঘণ্টা লাগিবই। তো সেইকাৰণে অকণ সোনকালে ওলাই দিছোঁ। তো বলক চিধা গাড়ীত লগ পাম। Good morning. এয়া গৈ আছোঁ। লাহেকৈ টিংৰাই চাৰিআলি পাম আৰু পূৰা বৰষুণ। অলপ কাইকেইদিন ৰ'দ দি থাকোঁতে ছাৰ্ভিচিংটো কৰি আনিম বুলি ভাবোঁতে আজি আৰু মানে একদম অৱস্থা নাই, গাড়ী অৱস্থা নাইকিয়া হ'ব। তাত ধুই দিলোঁ মানে আকৌ আহোঁতে এদাই। তো 8:25 হ'ল। মই 9টা বজাত পামগৈ বুলি ভাবোঁতে নহ'বগৈ চাগে আৰু 9টা বজাত। ৰাস্তাটো ইমান বেয়া। এডোখৰ দুলীয়াজানৰ পৰা ওলাই আহোঁতে মানে এডোখৰ টাইম লাগি যায়। টিংৰাই চাৰিআলি পোৱাৰ পিছতহে মানে অকণমান ভাল হ'ব চাগে। এইখন অভাৰব্ৰিজ পাইছোঁহিয়ে, 9টা বাজিব হ'লেই। এতিয়া আকৌ ইয়াৰ এটা ঝেমেলা। আগতে এইফালেদি পাৰ কৰিব পাৰিছিলে, এইফালেদি, কিন্তু এতিয়া দূৰৰ পৰা ঘূৰিব লাগিব। এইখন হ'লে ৰং ছাইড হয়, তো এই আগৰ পৰা ঘূৰি আহিব লাগিব। তো এইটো এটা মানে বেছি দীঘল কৰি দিলে আৰু। ওচৰত হ'ব লাগে, কিন্তু বেছি দূৰত হৈ গ'লতো। তো লাহে লাহে আহি পাইছোঁহি আৰু ডিব্ৰুগড় মানে বাইপাছ দি আহিলোঁ। এইফালে পাম আৰু 2 কিলোমিটাৰ আছে ডিলাৰলৈ। তো লাহে লাহে আহি আছোঁ। ছাৰ্ভিচিং কৰি নিহে আজি অকণমান মানে স্পীড চলাবলৈ হ'ব আৰু। মই প্ৰথম ছাৰ্ভিচিঙলৈকে মানে লাহে লাহে চলাই আছোঁ। যি হ'লেও গাড়ী হ'লেও বাইক হ'লেও প্ৰথম ছাৰ্ভিচিং নোহোৱালৈকে মানে লাহে লাহে চলাব লাগে। মানে 100ৰ তলত নতুন ইঞ্জিন হৈ থাকে। তো সেইকাৰণে স্পীড চলালে অকণমান ইঞ্জিনটো কষ্ট পায়। তো এয়া ইউনিভাৰ্চিটি পালোহি। এইখন তো ইউনিভাৰ্চিটি পাৰ হৈ আছে ডিলাৰটো। এয়া আমাৰ আহি আছে। তো ডিলাৰ আহি পাই গ'লোঁ। এইটো ডিলাৰটো। তো ভিতৰলৈ এতিয়া সোমাই যাওঁ। কেই নম্বৰত পাইছোঁ ঠিকনা নাই। 9:23 হ'ল। 9টা বজাত আহিব কোৱা মানুহ। তো বলক ভিতৰলৈ সোমাই যাওঁ। এইফালে গাড়ী ধুই থকা হৈছে। এয়া তো কাম খতমেই হ'ল আৰু অকল ৱাশ্বিংটো বাকী আছে। ধুই হ'লে আৰু যাব পাৰিম। ফাইনেলি গাইজ ছাৰ্ভিচিং কৰি ঘূৰি আহিছোঁ। এয়া গৈ আছোঁ। তো 2টা বাজিব হৈ গ'ল। গাড়ী একদম ধুই মেলি চিকচিকীয়া হৈ আছে। খালি দুলীয়াজান পোৱালৈকে আৰু সেইডোখৰৰ পৰাহে মানে খতম হৈ যাব। তো এতিয়া মানে গাড়ীখন দেখি কিবা এটা মানে ভাল লাগিছে। একদম নতুন নতুন লাগিছে। খালি দুলীয়াজান পোৱাৰ লগে লগে আৰু মানে ৰাস্তা বেয়া। তো গেলি যাব আৰু সেইডোখৰ। মেইন কথা ৰাস্তাটো বনাই আছে। তো বনোৱাডোখৰ মানে যাওঁতে ঘৰত গৈ আকৌ চাগে পানী মাৰিব লাগিব। আৰু বিল কিমান হ'ল আপোনালোকৰ ফাৰ্ষ্ট ছাৰ্ভিচিঙত মই দেখাম। পাই নাছিলোঁ যে ইমান বিল হৈ যাব। তো এইখন হৈছে বিলখন, চাই লওক। অকল 92 ৰুপিজ হৈছে। তো ডিষ্টিল ৱাটাৰ আৰু কিবাকিবি 3টামান বস্তু চেঞ্জ কৰিছে। তো 92 ৰুপিজ। মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত এইখন গাড়ীত মানে
ইঞ্জিন অইল বা কিবা কিবি চেঞ্জ কৰিব নালাগে ফাৰ্ষ্ট ছাৰ্ভিচিঙত নালাগে ছেকেণ্ড ছাৰ্ভিচিঙত নালাগে একদম থাৰ্ড ছাৰ্ভিচিঙত লাগিব তো সেইকাৰণে মানে ফাৰ্ষ্ট ছাৰ্ভিচিং আৰু ছেকেণ্ড ছাৰ্ভিচিঙত বিলটো পইচাটো অকণ কমি যাব তো ছেকেণ্ড ছাৰ্ভিচিঙত অকণমান চাগে হ'ব কাৰণ সৰু সুৰা এটা বস্তু চাগে বদলাব লাগিব ছেকেণ্ড ছাৰ্ভিচিঙত কিন্তু থাৰ্ড ছাৰ্ভিচিঙত মানে ইঞ্জিন অইল কুলেন চুলেন চব চেঞ্জ কৰিব লাগিব তো মই প্ৰথম ছাৰ্ভিচিঙৰ ভাবিছিলোঁ বেলেগ গাড়ী নিচিনা ওলাব চাগে 6-7 হাজাৰ টকা হ'ব আৰু মানে ছাৰ্ভিচিং কৰাতকৈ মোৰ অহা যোৱা খোৱাতে বেছি গ'ল তো কি কওঁ উপায় নাই আৰু দূৰ হ'লে অকণমান যাবই আৰু তেল চেলত তো নেক্সট ছাৰ্ভিচিংটো চাগে দুলীয়াজানতে দিম তো থাৰ্ডটো লাগিলে আকৌ ডিব্ৰুগড়ত দিম তো এটা ইয়াত এটা তাত এনেকৈ মিলাই থাকিব লাগিব নহ'লে ডিব্ৰুগড় অহা যোৱা কৰা মানে ছাৰ্ভিচিঙতকৈ তেলৰ সেইটো বেছি হৈ যায় টেঙাখাত আহি পাইছোঁ লাহে লাহে খাই বৈ তো ঘৰলৈ যোৱা কথা লাহে লাহে গ'লেও হ'ব টেঙাখাত পাৰ হোৱাৰ পিছত পূৰা বৰষুণ তো গাড়ী বৰবাদ 2 অনা গাড়ী খতম আৰু আজি বৰ বেয়া দিনত মই ছাৰ্ভিচিং কৰিব গ'লোঁ তো সেইদিনাখন ইমান ভাল বতৰ মই বোলো মঙলবাৰে যাম বুলি কৈ দিলোঁ আজি যে বতৰ এনেকুৱা হ'ব তো টেঙাখাটলৈকে ইমান ধুনীয়া ৰাস্তা ধুনীয়া বতৰ এতিয়া আকৌ গোটেই বৰষুণ তো গাইজ আহি ফাইনেলি ঘৰৰ ওচৰ পাইছোঁহি আৰু তো ছাৰ্ভিচিঙৰ শ্বৰ্ট ব্লগ এটা বনাই দিলোঁ আৰু তো এনেই মানে সপ্তাহটো পাৰ হোৱাতকৈ ব্লগ এটা দিব পাৰিম তো সেইকাৰণে শ্বৰ্ট ব্লগ এটা বনাই দিলোঁ আৰু মটৰ ব্লগিঙৰ ভিডিঅ' আহি থাকিব অহা সপ্তাহত আকৌ ৰাইডত ওলাম এই সপ্তাহ বাৰু নহ'লেই ছানডে গুচি গ'ল তো নেক্সট সপ্তাহত নহ'লে 15 আগষ্টত মানে ভাল ৰাইড এটা হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই